নমস্কাৰ বন্ধু বান্ধৱীসকল, ইজৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰীৰ টপ 500ৰ এটা পাৰ্ট লৈ আহিছোঁ। যদি আপোনালোকৰ হাতত এক্সামৰ কাৰণে বহুত কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত সুবিধাজনক হ'ব। আপোনালোকে এক্সামত ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন পাব। আজি আমি বিশেষকৈ পাল বংশৰ সময়খিনিৰ কথা আলোচনা কৰিম। পাল বংশৰ ৰজাসকলে 990 পৰা 1138 চনলৈকে শাসন কৰিছিলে। এতিয়া আমি কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম শাসক কোন আছিলে? ৰত্নপাল, জয়পাল, ব্ৰহ্মপাল, ধৰ্মপাল। কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক আছিলে ব্ৰহ্মপাল। পালস্তম্ভ বংশৰ শেষৰ ৰজা ত্যাগসিংহ অপুত্ৰ হোৱাৰ বাবে ৰাইজে নিৰ্বাচন কৰি ব্ৰহ্মপালক ৰজা পাতিছিলে আৰু তেওঁৰ পাল উপাধি হোৱাৰ কাৰণে বংশটোৰ নাম পাল বংশ হৈছিলে। নেক্সট কুৱেশ্যন, কামৰূপৰ পাল বংশৰ কোনজন শাসকে ৰাজধানী দুৰ্জয়লৈ স্থানান্তৰ কৰি সামৰিক বাহিনী আৰু প্ৰশাসনক যথেষ্ট শক্তিশালী কৰি তুলিছিলে? জয়পালা, ৰত্নপালা, ব্ৰহ্মপালা, ধৰ্মপালা। ইয়াৰ আনসাৰটো হৈছে ৰত্নপালা। ৰত্নপালাই তেওঁৰ ৰাজধানী দুৰ্জয়লৈ স্থানান্তৰ কৰিছিলে আৰু চাৰিওকাষে এটা দুৰ্গ নিৰ্মাণ কৰিছিলে যাৰ নাম দিছিলে শ্ৰী দুৰ্জয়। তেওঁলোকৰ প্ৰথমতে ৰাজধানী আছিলে সৰুপেশ্বৰ। পৰমেশ্বৰ পৰম ব্ৰহ্ম মহাধীৰাজ উপাধিটো কামৰূপৰ কোনজন শাসকে ব্যৱহাৰ কৰিছিলে? ব্ৰহ্মপাল, ইন্দ্ৰপাল, ৰত্নপাল, ধৰ্মপাল। পৰমেশ্বৰ পৰম ব্ৰহ্ম মহাধীৰাজ উপাধিটো ৰত্নপালে ব্যৱহাৰ কৰিছিলে। তেওঁ গৌড়ৰ ৰজা ৰাজ্যপালৰ লগত যুদ্ধ কৰি ৰাজ্যপালক পৰাস্ত কৰাৰ পাছত এই উপাধিটো গ্ৰহণ কৰিছিলে। নেক্সট কুৱেশ্যন, তলৰ কোনটো তামৰ প্লেটৰ অনুদান ৰত্নপালৰ সৈতে জড়িত? নিধানপুৰ তামৰ প্লেট শিলালিপি, ডুবি তামৰ প্লেট শিলালিপি, বৰগাঁও আৰু শুৱালকুছি প্লেট, তেজপুৰৰ তামৰ প্লেটৰ শিলালিপি। ইয়াৰ আনসাৰ হৈছে বৰগাঁও আৰু শুৱালকুছি তামৰ প্লেট। বৰগাঁও তামৰ প্লেটখন শালস্তম্ভ বংশৰ ৰজাসকলৰ বিষয়ে উল্লেখ কৰিছিলে। তাৰ পাছৰ কুৱেশ্যনটোলৈ আহিছোঁ। ৰাজকোটৰ ৰাজকুমাৰী ইন্দ্ৰপালৰ পত্নীৰ নাম কি আছিলে? দুৰ্লভা, কুলাদেৱী, ৰাজ্যদেৱী, শ্ৰীদেৱী। পাল বংশৰ এজন ৰজা ইন্দ্ৰপালে ৰাজকোট বংশৰ এগৰাকী ৰাজকুমাৰীক বিয়া কৰাইছিলে যাৰ নাম হৈছে ৰাজ্যদেৱী। নেক্সট কুৱেশ্যন, ইন্দ্ৰপালৰ ৰাজত্বকালৰ তলৰ কোনখন তামৰ প্লেট অনুদান জাৰি কৰা হৈছিলে? নাওগাঁও প্লেট আৰু উত্তৰবিল অনুদান, গুৱাহাটী প্লেট আৰু গুৱাকুচি প্লেট, খালিমপুৰ প্লেট আৰু ইণ্ডিয়াম মিউজিয়াম প্লেট, বৰগাঁও প্লেট আৰু শুৱালকুছি প্লেট। ইন্দ্ৰপালৰ ৰাজত্বৰ কালত গুৱাহাটী তামৰ প্লেট আৰু গুৱাকুচি তামৰ প্লেটৰ অনুদান জাৰি কৰা হৈছিলে। এই গুৱাকুচিখন নলবাৰীত আছে। কোনটো শিলালিপিত ৰত্নপালৰ কৃতিত্ব আৰু তাৰিখ সম্পৰ্কে তথ্য পোৱা যায়? নলন্দা চিল, এলাহাবাদ স্তম্ভৰ শিলালিপি, গোপালৰ গষ্টল প্লেন, বাদল স্তম্ভৰ শিলালিপি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপালৰ গষ্টাল প্লেট। গোপালৰ এই গষ্টল যিখন তামৰ প্লেট আছিলে তাত গোটেই পাল বংশৰ ৰজাসকলৰ বিষয়ে উল্লেখ আছে। কুৱেশ্যন, কামৰূপৰ পাল বংশৰ শেষৰ ৰজা কোন আছিলে? জয়পাল, টিংগদেৱা, ভীমদেৱ, কুমাৰপাল। পাল বংশৰ শেষৰজন ৰজাৰ নাম আছিলে জয়পাল। তাৰ পাছৰ কুৱেশ্যনলৈ আহিছোঁ। কোনখন পুৰাণত কামৰূপৰ পাল ৰাজবংশৰ বিষয়ে উল্লেখ আছে? বিষ্ণু পুৰাণ, কালিকা পুৰাণ, শিৱ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ। কালিকা পুৰাণত পাল বংশৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন, পাল বংশৰ শেষৰ ৰজা জয়পালৰ দিনত কোনজন বিদেশী আক্ৰমণকাৰীয়ে কামৰূপ আক্ৰমণ কৰিছিলে? তিব্বতৰ ৰজাই, সেন বংশৰ ৰজাই, ৰামপালে, চালুক্যই। পাল বংশৰ শেষৰ ৰজা জয়পালৰ দিনত ৰামপালে আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন, পাল বংশৰ কোন সময়ত কামৰূপ ৰাজ্যই শাসন কৰিছিলে? 750 পৰা 850লৈ, 990 পৰা 1138 চলৈকে, 1100 পৰা 1200 খ্ৰীষ্টাব্দলৈ, 850 পৰা 950 খ্ৰীষ্টাব্দলৈ। আমি যেতিয়া যিটো পাল বংশৰ কথা পঢ়ি আছোঁ সেই পাল বংশটোৱে 990 পৰা 1138 চনলৈকে শাসন কৰিছিলে। তেওঁলোকৰ সৰ্বমুঠ 8জন ৰজাই শাসন কৰিছিলে। ঠিক আছে, আপোনালোকে মোৰ এই কুৱেশ্যন আনসাৰৰ পাৰ্টটো যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন আৰু আপোনালোকৰ লগৰসকলৰ লগত শ্বেয়াৰ কৰি দিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। ঠিক আছে, আজিলৈ ইমানতে এৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে।